স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। গুড মৰ্ণিং। ৰাতিপুৱাতে মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আজি মোৰ জন্মদিনো হয়, স্বাধীনতা দিৱসো হয়। মই ভাবিলোঁ ব্লগ এটাও কৰোঁ, দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে আজি দিনটো আৰম্ভণি কৰোঁ। এইখন আমাৰ ঘৰত লগাই থৈছোঁ, নিউজতে কৈ আছে ঘৰ ঘৰ তিৰংগা, সেইটো কাৰণে লগাই থৈছোঁ। আপোনালোকে লগাইছেনে নাই? এতিয়া মই ঘৰটো চাফ চিকুণ কৰি লওঁ, তাৰপিছত গাটো ধুই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। এতিয়া গা পা ধুই আহি গ'লোঁ। গা পা ধুই পেলাই এতিয়া যাওঁ, কিবা কিবি বনাওঁগৈ, চাওঁগৈ। বেছি ডাঙৰকৈ একো নাপাতোঁ, সৰু সুৰাকৈ ঘৰৰ ওচৰৰ মানুহ কেইজনমান হ'ব আৰু আমাৰ ঘৰৰখিনি, বাকী তেনেকুৱা একো ডাঙৰকৈ নাপাতোঁ। আহকচোন তেনেহ'লে কি কৰোঁ দেখাম। গোলাপ জামুন পেকেটটা আনি থৈছিলোঁ। মই আগত এনেকৈ বনাই পোৱা নাই, বাৰ্থডেত বনাম বুলি আনি থৈ দিছিলোঁ। এতিয়া বনাওঁ তাকে। তেনেকৈ বনাই কি ভালকৈ নাজানো, মই আগত বনাই পোৱা নাই। বেটাৰটো মই ৰেডি কৰি মেলি লওঁ, তাৰপিছত আকৌ লগ পাইছোঁ। বনোৱাৰ কৰাৰ আগত খাই বৈ আজৰি হৈ লওঁ। খোৱা বোৱা কৰি মেলি ল'লোঁ আৰু বেটাৰটো মাৰি থোৱা এঘণ্টাত হ'ব দিছিলে, এঘণ্টা হৈ গ'ল নহয়। এতিয়া বনাওঁগৈ। কেপেনাডালো লৈ লৈছোঁ, ইমান গৰম। এতিয়া যাওঁ, সেইটো বনাই লওঁগৈ। এইকেইটা বনাই ল'লোঁ। কেইটামান সৰু সৰুকৈ গোলকৈ বনাইছোঁ আৰু কেইটামান অকণমান চিলিণ্ডাৰটোৰ ধৰণে শ্বেপটো দিছোঁ। এইপিনে তেল গৰম কৰি আছোঁ আৰু এইপিনে চাটনিটো বনাই আছোঁ। বনাই কৰি চাটনি দি দিলোঁ, ঘামি গৈছোঁগৈ, বহুত গৰম যে। গোলাপ জামুনটো বনাই কৰি হৈ গ'ল। এতিয়া বনাই আছোঁ চলে, মানে কাবুলী বুটটো। এয়া বনাই কৰি হৈ গ'ল আৰু এইটো চিটি মাৰি দিলে হৈ যাব। এইকেইটা বনাই কৰি থৈ দিছোঁ, তেতিয়া ৰাতিলৈ আজৰি হৈ থাকিম। তেতিয়া চিকেনটো বনালে হৈ গ'ল আৰু এইকেইটা হ'লেই হৈ গৈছে আৰু এতিয়া ৰাতি বেছি কাম নাথাকেগৈ। এতিয়া কেকটো চাই লওঁ। কালিৰ ভিডিঅ'টো শেষ কৰা নহ'লে, খাই বৈ খোৱালে বহুত দেৰি হৈ গ'ল, সেইটো কাৰণে
পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।